ডমেষ্টিক ফায়াৰ বিপদ আৰু সুৰক্ষা মডুললৈ আপোনালোকক স্বাগতম। এই মডুলৰ অন্তত আপুনি জ্বলি উঠাৰ পৰ্যায় আৰু অগ্নিৰ বিস্তাৰৰ বৰ্ণনা কৰিব পাৰিব। অগ্নিৰ মৌলিক সূত্ৰসমূহৰ ব্যাখ্যা কৰিব পাৰিব। প্ৰধান অগ্নি নিৰ্বাপন উপকৰণসমূহ চিনাক্ত কৰিব পাৰিব। অগ্নি সুৰক্ষা পদক্ষেপসমূহৰ ব্যাখ্যা কৰিব পাৰিব। অগ্নিদগ্ধ প্ৰি হস্পিটেল উপচাৰ ব্যাখ্যা কৰিব পাৰিব। আহক অগ্নি সম্পৰ্কে অধিক জানিবলৈ আৰম্ভ কৰোঁ। আহক অগ্নিৰ প্ৰযুক্তিগত সংজ্ঞা চাওঁ। অগ্নি হৈছে এক শাৰীৰিক ৰাসায়নিক প্ৰতিক্ৰিয়া শৃংখলা যিয়ে জ্বলাই থকা ইন্ধনত সঞ্চিত শক্তি তাপ আৰু পোহৰৰ ৰূপত মুক্ত কৰে, যাক অগ্নি বা ফ্লেম বুলি জনা যায়। অগ্নি হৈছে এটা চেইন ৰিয়েকশ্যন য'ত ফিউল, তাপ আৰু অক্সিজেন জড়িত থাকে আৰু এই প্ৰতিক্ৰিয়াত তাপ আৰু পোহৰৰ শক্তি উৎপন্ন কৰে। অগ্নি ত্ৰিভুজ ই অগ্নি সৃষ্টিৰ বাবে প্ৰয়োজনীয় তিনিটা বস্তুৰ প্ৰতিনিধিত্ব কৰে: জ্বলাই থকা বস্তুৰ বাবে ইন্ধন, তাপ আৰু অক্সিজেন। যেতিয়া এই উপাদানবোৰ সঠিকভাৱে একেলগ হৈ থাকে তেতিয়া অগ্নি আৰম্ভ হ'ব পাৰে আৰু জ্বলন্ত অৱস্থা বজাই ৰাখিব পাৰে। ত্ৰিভুজৰ যিকোনো এক উপাদান আঁতৰাই পেলালে অগ্নি থমকি যায়। এতিয়া আমি জুই কেনেকৈ চলে সেই বিষয়ে ভালদৰে বুজি পাইছোঁ। আহক অগ্নিৰ বিকাশক চিহ্নিত কৰা বিভিন্ন পৰ্যায়সমূহ অধ্যয়ন কৰোঁ। এটা জুই জ্বলিবলৈ ইন্ধন, তাপ আৰু অক্সিজেনৰ সঠিক সংমিশ্ৰণৰ প্ৰয়োজন। ই সুকীয়া পৰ্যায়ৰ মাজেৰে পাৰ হয় কাৰণ ই প্ৰতিটোকে নিজস্ব বৈশিষ্ট্য আৰু প্ৰত্যাহ্বানৰ সৈতে জ্বলাই দিয়ে। এই পৰ্যায়সমূহৰ আৰম্ভণি পৰ্যায় হ'ল ফ্ৰী বাৰ্ণিং পৰ্যায় আৰু স্মোল্ডাৰিং পৰ্যায় হৈছে অগ্নিৰ জটিল জীৱনচক্ৰ বুজাৰ মূল চাবি। অধিক জানিবলৈ পইণ্টাৰটোক নিৰ্দিষ্ট পৰ্যায়লৈ টানি নিয়ক। আৰম্ভণি পৰ্যায়ত দেখা যায় যে অক্সিজেন প্ৰচুৰ পৰিমাণত আছে, তাপ সৰ্বোচ্চ পৰ্যায়লৈ নাথাকে আৰু শ্বাস-প্ৰশ্বাস লোৱা কঠিন নহয়। অগ্নি নিৰ্বাপন যন্ত্ৰই জুইৰ গুৰিত প্ৰত্যক্ষভাৱে পানী প্ৰয়োগ কৰা হয় আৰু বায়ু সঞ্চালন কৰা হয়। ফ্ৰী বাৰ্ণিং পৰ্যায়ত দেখা যায় যে জুইৰ ফলত অধিক ইন্ধন অক্সিজেনৰ যোগান হ্ৰাস পাইছে আৰু ওপৰৰ অঞ্চলত তাপ জমা হৈছে। উশাহ-নিশাহ লোৱাটো কঠিন হৈ পৰে আৰু সেয়েহে মাস্ক ব্যৱহাৰ কৰাটো বাঞ্ছনীয়। স্মোল্ডাৰিং পৰ্যায়ত অক্সিজেন যোগানে জুইৰ প্ৰয়োজনীয়তা পূৰণ নকৰে। সমগ্ৰ অট্টালিকাৰ উষ্ণতা অতি উচ্চ, স্বাভাৱিক উশাহ-নিশাহ সম্ভৱ নহয়। অক্সিজেনৰ অভাৱৰ ফলত পৰোক্ষ পদ্ধতিৰে বেকড্ৰাফ্ট জুই নিৰ্বাপিত হ'ব পাৰে। এতিয়া আমি জুয়ে কেনেকৈ কাৰ্য কৰে সেয়া বেছি ভালদৰে বুজিছোঁ। এতিয়া আহক জুইৰ বিভিন্ন প্ৰকাৰবোৰৰ বিষয়ে পৰ্যালোচনা কৰোঁ। জুই বিস্তাৰিত হোৱা বিভিন্ন উপায় থাকে, যিবোৰ সাধাৰণতে জুইৰ বিস্তাৰৰ উপায় ৰূপে উল্লেখ কৰা হয়। এই উপায়বোৰ জুয়ে কেনেকৈ নিজৰ প্ৰভাৱ আৰু তীব্ৰতা বৃদ্ধি কৰে সেয়া বৰ্ণনা কৰে। এই পদ্ধতিসমূহ বুজাটো অগ্নি নিৰ্বাপক, প্ৰতিৰোধ আৰু সুৰক্ষা পৰিকল্পনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। জুইৰ মূল ধৰণসমূহৰ ভিতৰত পৰিবাহী, সংবহন আৰু বিকিৰণ আদি অন্তৰ্ভুক্ত। অধিক জানিবলৈ প্ৰতিটো ধৰণত ক্লিক কৰক। পৰিবাহী কেৱল ধাতুৰ দৰে কঠিন পদাৰ্থতহে ঘটে। সংবহন তৰল পদাৰ্থ আৰু গেছ দুয়োটাতেই ঘটে। বিকিৰণ হৈছে তাপ, গৰম বস্তুৰ পৰা নিৰ্গত ৰশ্মি। এতিয়া আমি জুই বিয়পি পৰা পদ্ধতিসমূহৰ বিষয়ে ভালদৰে বুজি পাইছোঁ। এতিয়া আহক জুইৰ শ্ৰেণীবিভাজন পৰ্যালোচনা কৰোঁ। জুইৰ শ্ৰেণীবিভাজনে ইয়াৰ বিপদৰ দহনৰ গতি, বিপদৰ স্তৰ আৰু নিৰ্বাপনৰ বাবে আটাইতকৈ ফলপ্ৰসূ পদ্ধতি সূচায়। জুইক 5টা শ্ৰেণীত ভাগ কৰা হৈছে। এই শ্ৰেণীত কঠিন কাৰ্বনযুক্ত পদাৰ্থ যেনে কাঠ, কাগজ, পাট, কয়লা আৰু কাপোৰৰ জুইক সামৰি লোৱা হয়। বি শ্ৰেণীটোৱে পেট্ৰল, কেৰোচিন, অইল,
এলকহল আৰু বেঞ্জিনৰ দৰে জ্বলনশীল পদাৰ্থৰ সৈতে জড়িত তৰল জুইক বুজায়। চি শ্ৰেণীত LPG, হাইড্ৰজেন আৰু এচিটিলিনৰ দৰে গেছত জ্বলি উঠা গেছৰ জুইৰ সৈতে জড়িত। ডি শ্ৰেণীত ছডিয়াম, মেগনেছিয়াম আৰু এলুমিনিয়ামৰ দৰে ধাতুৰ জুই জড়িত। শেষত ই শ্ৰেণী যিকোনো A, B, C বা D শ্ৰেণীৰ জুইৰ বাবে প্ৰযোজ্য যেতিয়া অতিৰিক্ত সাৱধানতা প্ৰয়োজন হোৱা বৈদ্যুতিক শক্তি যোগানৰ সৈতে সংযোগ কৰা হয়। এতিয়ালৈকে আপুনি জুইৰ শ্ৰেণীবিভাজনৰ সম্পৰ্কে শিকিছে। ইয়াৰ পিছত আহক আমি জুই প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বিষয়ে জানো। জুই প্ৰতিৰোধৰ ক্ষেত্ৰত কৰ্মীসকলক প্ৰশিক্ষণ দিয়া, ষ্ট'ৰেজৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াসমূহ সময়ে সময়ে লুব্ৰিকেশ্যনৰ সৈতে প্ৰতিৰোধমূলক যন্ত্ৰপাতি ৰক্ষণাবেক্ষণ কৰা, নিয়মিত অগ্নি সুৰক্ষা পৰিদৰ্শন আৰু ড্ৰিল কৰা, পৰিষ্কাৰ আৰু সংগঠিত কৰ্মক্ষেত্ৰ বজাই ৰখা আৰু মানক কৰ্ম পদ্ধতিসমূহ মানি চলা। এতিয়া আপুনি অগ্নিৰ শ্ৰেণীবিভাজন, নিৰোধ আৰু নিয়ন্ত্ৰণৰ বিষয়ে শিকিছে। এতিয়া মই আপোনাক অগ্নি নিৰ্মূলনৰ নীতিসমূহৰ বিষয়ে বুজাম। শীতলীকৰণ হৈছে পুৰণি সামগ্ৰী বা অগ্নি এলেকাৰ পৰা তাপ আঁতৰোৱা প্ৰক্ৰিয়া। আনহাতে ষ্টাৰভেশ্যনৰ অৰ্থ হৈছে অগ্নি এলেকাৰ পৰা অদাহ্য সামগ্ৰী আঁতৰাই দিয়া, আৰু স্মদাৰিং হৈছে অগ্নি এলেকাৰ অক্সিজেনৰ যোগান বিচ্ছিন্ন কৰা। অধিক জানিবলৈ প্ৰতিটো টেবত ক্লিক কৰক। জুইত শীতলকৰণৰ নীতিটোৱেই আটাইতকৈ বেছি ব্যৱহাৰ কৰা হয়। নিৰ্বাপন মাধ্যমটোৱে জুইৰ পৰা তাপ শোষণৰ কাম কৰে। ইয়াৰ উষ্ণতা বৃদ্ধি পায়, ইয়াক বাষ্প অৱস্থালৈ ৰূপান্তৰিত কৰা হয়। ই পচি যায় কাৰণ পানীয়েই হৈছে জুই নিৰ্বাপনৰ সৰ্বোত্তম শীতল পদাৰ্থ। পানী অতিকৈ ব্যৱহাৰ কৰাৰ কাৰণ হৈছে যে ই সহজে লাভ কৰিব পৰা যায় আৰু অন্য নিৰ্মূলক মাধ্যমৰ তুলনাত সস্তা। বাষ্পীভৱনৰ পিছত ই বিপুলভাৱে প্ৰসাৰিত হয় আৰু যাৰ ফলত জুইৰ স্থানৰ পৰা অক্সিজেন আঁতৰ হয়। ষ্টাৰভেশ্যন হ'ল দাহ্য বস্তুৰ পৰা অগ্নি আঁতৰাই আৰু অগ্নিৰ পৰা জ্বলনশীল সামগ্ৰী আঁতৰাই অনাহাৰৰ সৃষ্টি কৰা হয়। স্মদাৰিং হৈছে অগ্নিৰ বাবে অক্সিজেনৰ যোগান বিচ্ছিন্ন কৰা। যদি জ্বলনশীল সামগ্ৰী চাৰিওপাশৰ বায়ুত অক্সিজেনৰ পৰিমাণ যথেষ্ট হ্ৰাস কৰা যায়, তেন্তে জ্বলন বন্ধ হৈ যাব। চাওঁ আহক অগ্নি নিৰ্মূলৰ প্ৰাথমিক যন্ত্ৰপাতিসমূহ। জুইৰ বাল্টি, অগ্নি নিৰ্বাপক যন্ত্ৰ, ৰাসায়নিক নিৰ্বাপক আৰু নলীৰ ৰিলৰ দৰে সঁজুলিসমূহ জুইৰ প্ৰাৰম্ভিক পৰ্যায়ত তৎক্ষণাত আৰু ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিলে অত্যন্ত মূল্যৱান। আমি এতিয়া অগ্নি নিৰ্বাপক আৰু নিয়ন্ত্ৰণ আৰু প্ৰাথমিক অগ্নি নিৰ্বাপক সঁজুলিৰ বিষয়ে ভালদৰে বুজি পাইছোঁ। ইয়াৰ পিছত অগ্নি নিৰ্বাপক যন্ত্ৰৰ ধৰণটোৰ অন্বেষণ কৰোঁ আহক। বিভিন্ন ধৰণৰ অগ্নি নিৰ্বাপক যন্ত্ৰৰ ভিতৰত আছে ৱাটাৰ টাইপ এক্সটিংগুইশ্বাৰ, ফৰ্ম টাইপ এক্সটিংগুইশ্বাৰ, CO2 এক্সটিংগুইশ্বাৰ, DCP এক্সটিংগুইশ্বাৰ, অট'মেটিক মডুলাৰ টাইপ ফায়াৰ এক্সটিংগুইশ্বাৰ। প্ৰতিটো টেবত ক্লিক কৰি অধিক জানক। 9 লিটাৰ ক্ষমতাযুক্ত পানীৰ প্ৰকাৰৰ অগ্নি নিৰ্বাপক যন্ত্ৰই দ্ৰুত জুই নুমাব পৰা ক্ষমতাৰ বাবে কাঠ, কাগজ, কাপোৰ আৰু ৰবৰৰ দৰে সাধাৰণ দাহ্য বস্তুৰ আগুন নিবাৰণ কৰিবলৈ আটাইতকৈ প্ৰভাৱশালী বিকল্প। ই জুইত প্ৰচণ্ড প্ৰভাৱ অনাৰ লগতে তৎক্ষণাত ঠাণ্ডা কৰাৰ প্ৰভাৱ সৃষ্টি কৰে। তথাপি এই যন্ত্ৰ তেল আৰু বৈদ্যুতিক আগুন নুমুৱাৰ বাবে ব্যৱহাৰ কৰিব নালাগে। ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ উলম্ব অৱস্থাত ৰাখিব লাগে আৰু ই কাৰ্বন ডাই অক্সাইড 2 গেছ কাৰ্ট্ৰিজক বাহিৰ কৰাৰ এজেণ্ট হিচাপে ব্যৱহাৰ কৰে। এই অগ্নি নিৰ্বাপক যন্ত্ৰই কোনো ৰাসায়নিক মাধ্যমৰ প্ৰয়োগ নকৰি কেৱল শীতলীকৰণৰ প্ৰণালী প্ৰয়োগ কৰি ক্লাছ A আগুন নুমুৱায়। 9 লিটাৰ ক্ষমতাৰ ফৰ্ম ধৰণৰ অগ্নি নিৰ্বাপক যন্ত্ৰ আৰু ইয়াৰ ৰাসায়নিক উপাদান হিচাপে ফ্ল'ৰকেমিকেল সাৰ্ফেক্টেণ্ট ব্যৱহাৰ কৰা B শ্ৰেণীৰ জুই নিবাৰণৰ বাবে এটা শক্তিশালী সঁজুলি। এই অগ্নি নিৰ্বাপক যন্ত্ৰবোৰ উলম্বভাৱে কাম কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। পেট্ৰল, তেলৰ দৰে তৰল পদাৰ্থৰ সৈতে জড়িত জুইয়ে জ্বলি থকা পৃষ্ঠৰ ওপৰত ফেনৰ ডাঠ তৰপ গঠন কৰি এলকহল আৰু দ্ৰাৱকক নুমুৱাই দিয়ে। তেওঁলোকৰ কাৰ্যৰ প্ৰধান নীতি হ'ল কাৰ্ট্ৰিজৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ বাহিৰ কৰি লাভ কৰা শ্বাসৰুদ্ধকৰণ যিয়ে
ইহঁতক অগ্নি সুৰক্ষাৰ ক্ষেত্ৰত এক মূল্যৱান সম্পদ কৰি তোলে। কাৰ্বন ডাই অক্সাইডৰ অগ্নি নিৰ্বাপক যন্ত্ৰটো অতি কাৰ্যক্ষম ইয়াৰ দ্ৰুত নিৰ্বাপন ক্ষমতাৰ বাবে, যাৰ ফলত ই টাইপ বি, চি আৰু বৈদ্যুতিক উৎপত্তিৰ জুইকে ধৰি জুইৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে এক আদৰ্শ বিকল্প। কাৰ্বন ডাই অক্সাইডে অক্সিজেন স্থানান্তৰিত কৰি আৰু শীতল প্ৰবাহ প্ৰদান কৰি শিখা দ্ৰুতভাৱে নিৰ্বাপিত কৰে, যাৰ ফলত এই জটিল যন্ত্ৰপাতিসমূহ সুৰক্ষিত কৰাৰ বিশেষভাৱে উপযোগী। এই এক্সটিংগুইচাৰটো ক্লাছ এ, বি আৰু চি জুইত ব্যৱহাৰৰ বাবে ডিজাইন কৰা হৈছে। ই উলম্ব অৱস্থাত কাম কৰে আৰু 1 কিলোগ্ৰামৰ পৰা 6 কিলোগ্ৰামলৈকে ক্ষমতাত উপলব্ধ। এই কাৰ্বন ডাই অক্সাইডক নিৰ্বাপিত এজেণ্ট আৰু এক্সপেলিং এজেণ্ট দুয়োটা হিচাপে ব্যৱহাৰ কৰে, শ্বাসৰুদ্ধকৰণ নীতিৰ ওপৰত কাম কৰে আৰু কিছু শীতলতা প্ৰদান কৰে। ড্ৰাই কেমিকেল পাউডাৰ অগ্নি নিৰ্বাপক যন্ত্ৰ হৈছে টাইপ বি, চি আৰু বৈদ্যুতিক জুইত অত্যন্ত প্ৰভাৱশালী। পাউডাৰ ভিত্তিক এই নিৰ্বাপক জুই নুমুৱাই বতাহ কাঢ়ি লোৱা আৰু জুইৰ প্ৰৱাহ বন্ধ কৰাৰ জৰিয়তে ই সকলো ধৰণৰ জুইত ব্যৱহাৰ হয়, বিশেষকৈ টাইপ ডি জুইত। অপাৰেটিং পজিশ্যনটো উলম্ব। ইয়াৰ ক্ষমতা 1 কিলোগ্ৰামৰ পৰা 13.5 কিলোগ্ৰামলৈ হয়। ব্যৱহৃত ৰাসায়নিক আৰু নিৰ্বাপক মাধ্যম হৈছে ড্ৰাই কেমিকেল পাউডাৰ। এক্সপেলিং এজেণ্টটো হৈছে কাৰ্বন ডাই অক্সাইড 2 গেছ কাৰ্ট্ৰিজ আৰু ব্যৱহৃত নীতিটো হ'ল শ্বাসৰুদ্ধকৰণ। স্বয়ংক্ৰিয় মডুলাৰ ধৰণৰ অগ্নি নিৰ্বাপক যন্ত্ৰ হ'ল বিভিন্ন ঘৰ, কাৰ্যালয় আৰু অন্যান্য ঔদ্যোগিক ইউনিটত ব্যৱহাৰ কৰা হয়। কাগজ, কাঠ, কাপোৰ, প্লাষ্টিক আৰু কঠিন জ্বলনীয় সামগ্ৰী, পেট্ৰল, তেল, ৰং, স্পিৰিট, ৰাসায়নিক পদাৰ্থ, ৰন্ধা-বঢ়া, ৱেল্ডিং, গেছ আৰু বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক সঁজুলিৰ জুই প্ৰতিৰোধৰ বাবে উপযোগী। আমি এতিয়া প্ৰাথমিক অগ্নি নিৰ্বাপক সঁজুলি আৰু অগ্নি নিৰ্বাপক যন্ত্ৰৰ প্ৰকাৰৰ বিষয়ে ভালদৰে বুজি পাইছোঁ। অগ্নি নিৰ্বাপক সঁজুলিৰ পৰিদৰ্শন, ৰক্ষণাবেক্ষণ আৰু পৰীক্ষণৰ বিষয়ে জানিবলৈ আগবাঢ়ি যাওঁ আহক। অগ্নি নিৰ্বাপক যন্ত্ৰত সাধাৰণতে এটা চিলিণ্ডাৰ, প্ৰেছাৰ গজ, নজল, ঐচ্ছিক নলী, নিৰাপত্তা পিন, হেণ্ডেল, সক্ৰিয়কৰণ ব্যৱস্থা, নিৰ্বাপক এজেণ্ট, নিৰ্দেশনা থকা লেবেল আৰু এটা পৰিদৰ্শন টেগ থাকে। এই উপাদানসমূহে জুই দমনৰ বাবে একেলগে কাম কৰে। জুই নিৰ্বাপনৰ প্ৰকাৰে ই প্ৰতিহত কৰিব পৰা উপযুক্ত জুই নিৰ্ধাৰণ কৰে। ফলপ্ৰসূতা আৰু সুৰক্ষাৰ বাবে সঠিক ৰক্ষণাবেক্ষণ আৰু ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ। অগ্নি নিৰ্বাপক যন্ত্ৰ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ অগ্নি নিৰ্বাপক যন্ত্ৰত থকা পিন বা সুৰক্ষা ক্লিপটো টানি চিলটো খুলি লওক। নজল বা নলীখন জুইৰ গুৰিৰ ফালে নিক্ষেপ কৰক, জুইৰ শিখাৰ ফালে নহয়। হেণ্ডেলটো চেপি ধৰিলে জুই নিৰ্বাপনকাৰী পদাৰ্থটো মুক্ত হয়। সাধাৰণতে শুকান ৰাসায়নিক পদাৰ্থ বা ফেন জুইৰ গুৰিত ঢাকি ৰাখি নজলটো ইফালৰ পৰা সিফালে ঝাৰুৰ দৰে দিব লাগে যেতিয়ালৈকে জুই নিৰ্বাপিত নহয়। তাৰ পিছত পুনৰ জ্বলোৱাৰ বাবে নিৰীক্ষণ অব্যাহত ৰাখক। অগ্নি নিৰ্বাপক সঁজুলি পৰিদৰ্শন, ৰক্ষণাবেক্ষণ আৰু পৰীক্ষণ প্ৰক্ৰিয়াত কেইবাটাও মূল পদক্ষেপ জড়িত হৈ থাকে। ইয়াৰ আৰম্ভণি হয় সযতনে ডিজাইন কৰা আৰু অনুমোদিত ৰক্ষণাবেক্ষণৰ সময়সূচীৰ পৰা। তাৰ পিছত সময়ে সময়ে নিয়মীয়া পৰিদৰ্শন আৰু ৰক্ষণাবেক্ষণৰ কাম-কাজ কৰা হয়। ইয়াৰ উপৰিও প্ৰতিষ্ঠিত নিয়ম অনুসৰি অগ্নি নিৰ্বাপক যন্ত্ৰৰ বাৰ্ষিক পৰীক্ষা কৰা হয়। অগ্নি নিৰ্বাপক বাহিনীৰ সিদ্ধান্তৰ মাপকাঠিৰ বিষয়ে জানিবলৈ আগবাঢ়ি যাওঁ আহক। অগ্নি নিৰ্বাপক সিদ্ধান্তৰ মাপকাঠিসমূহৰ ভিতৰত আছে জৰুৰীকালীন পদ্ধতি আৰু খালী কৰাৰ পথৰ লগতে আপোনাৰ ওচৰ চুবুৰীয়া এক্সটিংগুইচাৰৰ স্থান আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ সৈতে নিজকে পৰিচিত কৰা। অগ্নি নিৰ্বাপকৰ কামত জড়িত হওক যদিহে আপুনি প্ৰশিক্ষণপ্ৰাপ্ত। জুইৰ আকাৰ যিয়েই নহওক কিয় সদায় এলাৰ্ম বজাওক। ধোঁৱাময় পৰিস্থিতি পৰিহাৰ কৰি সেই অঞ্চলটো তৎক্ষণাত খালী কৰাটো নিশ্চিত কৰক। জুই উৎপন্ন হ'লে ল'বলগীয়া 4টা অতি আৱশ্যকীয় পদক্ষেপ হ'ল যিকোনো ব্যক্তি জুইৰ তাৎক্ষণিক বিপদত পৰিলে উদ্ধাৰ কৰক, ওচৰৰ ফায়াৰ এলাৰ্ম সক্ৰিয় কৰক আৰু আপোনাৰ ওচৰৰ ফায়াৰ ৰেছপন্স টেলিফোন নম্বৰত ফোন কৰক। অগ্নি নিৰ্বাপক বাহিনীৰ সকলো দুৱাৰ বন্ধ কৰি জুই নিয়ন্ত্ৰণ কৰা আৰু
সৰু সৰু জুই নুমুৱাব আৰু জুই নিৰ্বাপন কৰিব নোৱাৰিলে সেই ঠাই এৰি দুৱাৰখন বন্ধ কৰি দিব। জুই নিৰ্বাপনৰ চেষ্টা নকৰিব যদিহে এলাৰ্ম বজোৱা হয়, জুই সৰু আৰু নিয়ন্ত্ৰণ কৰা হয়। আপোনাৰ নিৰাপদ নিৰ্গমন পথ আছে, অৰ্থাৎ জুইৰ সংস্পৰ্শলৈ নোযোৱাকৈ ইয়াত উপনীত হ'ব পাৰি। উপলব্ধ এক্সটিংগুইচাৰসমূহক জুইৰ আকাৰ আৰু ধৰণৰ বাবে ৰেটিং কৰা হয় আৰু যদিহে সন্দেহ হয় খালী কৰক। অগ্নি নিৰ্বাপকৰ বাবে কিছুমান টিপছ ইয়াত দিয়া হৈছে। ধোঁৱা ডিটেক্টৰ স্থাপন কৰক। জুইৰ পৰা পলায়নৰ পৰিকল্পনা। ধূমপায়ীসকলৰ ওপৰত চকু ৰাখক। সাৱধানে ৰান্ধিব। নিৰাপদে মেচ আৰু লাইটাৰ ব্যৱহাৰ কৰক। এটা জ্বলা পোৰা ঠাণ্ডা কৰক। হাত আৰু আঁঠুৰে চুচৰি ওচৰৰ প্ৰস্থানলৈ যাব। বন্ধ কৰক, দৰব কৰক আৰু ৰোল কৰক। ছবিখন চাবলৈ প্ৰতিখন কাৰ্ডত ক্লিক কৰক। স্মক ডিটেক্টৰ যন্ত্ৰই আপোনাৰ ঘৰত জুই লাগিলে সময়মতে সতৰ্ক কৰি দিব পাৰে যাতে আপুনি শুই থাকিলেও পলায়ন কৰিব পাৰে। আপোনাৰ ঘৰ বাণিজ্যিক ভৱনৰ প্ৰতিটো স্তৰত আৰু প্ৰতিটো শুই থকা ঠাইৰ বাহিৰত ডিটেক্টৰ স্থাপন কৰক। যদি আপোনাৰ ঘৰত অগ্নিকাণ্ড সংঘটিত হয়, আপুনি দ্ৰুতভাৱে ওলাই আহিব লাগিব। এইদৰে আপুনি জুইৰ পৰা পলায়নৰ পৰিকল্পনা কৰিব পাৰে। অসাৱধানতাৰে ধূমপান কৰাটোৱেই হৈছে অগ্নিকাণ্ডত মৃত্যুৰ প্ৰধান কাৰণ। গতিকে ধূমপায়ীসকলৰ ওপৰত চকু ৰাখিব। প্ৰদত্ত ব্যৱস্থা অনুসৰণ কৰি সাৱধানে ৰান্ধিব। খাদ্য গৰমত অনাদৃত নাৰাখিব। পাকঘৰত ল'ৰা-ছোৱালীৰ পৰা সাৱধান হওক। জ্বলনশীল পদাৰ্থবোৰ তাপৰ উৎসৰ পৰা আঁতৰত ৰাখিব লাগে। উপযুক্ত সাজ-পোছাক পৰিধান কৰা। মেচ আৰু লাইটাৰ বহু সাৱধানতাৰে ব্যৱহাৰ কৰিব লাগে, কাৰণ যিকোনো দুৰ্ঘটনাই ভয়াৱহ অগ্নিকাণ্ড সংঘটিত কৰিব পাৰে। পোৰা ঠাইখিনিৰ ওপৰত 10 পৰা 15 মিনিটৰ বাবে ঠাণ্ডা পানীৰে ঠাণ্ডা কৰিব লাগে। যদি জ্বলা ছালত ধোঁৱা ওলাইছে বা জ্বলি গৈছে তেন্তে লগে লগে চিকিৎসকৰ ওচৰলৈ যাব লাগে। হাত আৰু আঁঠুৰে চুচৰি ওচৰৰ প্ৰস্থানলৈ যাব। জুইৰ সময়ত গৰমৰ লগে লগে ধোঁৱা আৰু বিষাক্ত গেছ ওপৰলৈ উঠি যায়। মজিয়াৰ ওচৰত বতাহ পৰিষ্কাৰ হয়। যদি ধোঁৱাৰ মাজেৰে পলায়ন কৰিবলগীয়া হয়, তেন্তে মূৰটো 12 পৰা 24 ইঞ্চি বা মজিয়াৰ পৰা 30 পৰা 60 চেণ্টিমিটাৰ ওপৰত ৰাখিব। কাপোৰত জুই লাগিলে দৌৰিব নালাগে। আপুনি য'ত আছে তাতেই ৰৈ মাটিত পৰি মুখখন হাতেৰে ঢাকি বাৰে বাৰে নিজৰ শৰীৰটো ৰোল অভাৰ কৰি জুইৰ শিখা স্তব্ধ কৰক। জুইৰ ক্ষেত্ৰত দৌৰিব নালাগে। মূল্যৱান সামগ্ৰী সংগ্ৰহ কৰি সময় নষ্ট নকৰিব। আতংকিত নহ'ব। অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱাক অগ্নিকাণ্ডৰ বিষয়ে অৱগত কৰা। জুইৰ বিষয়ে ওচৰ চুবুৰীয়াক সতৰ্ক কৰি দিয়ক। অট্টালিকাৰ পৰা জঁপিয়াই ওলাই নাযাব। ইয়াৰ পৰিৱৰ্তে সহায়ৰ বাবে সংকেত বা চিঞৰ বাখৰ কৰক। সম্ভৱ হ'লে অগ্নি নিৰ্বাপক যন্ত্ৰ ব্যৱহাৰ কৰক। বাথৰুম বা শৌচাগাৰত আশ্ৰয় ল'ব নালাগে। সকলো দুৱাৰ বন্ধ কৰি দিয়ক। পলায়ন কৰিবলৈ লিফ্ট ব্যৱহাৰ নকৰিব। টেৰেছলৈ দৌৰি যোৱাৰ পৰিৱৰ্তে মাটিৰ স্তৰলৈ প্ৰস্থান কৰক। পলায়ন কৰিবলৈ ওচৰৰ উপায় আৰু উপলব্ধ চিৰি ব্যৱহাৰ কৰক। যদি আবদ্ধ বা আবদ্ধ হৈ থাকে, দুৱাৰৰ ফাঁকবোৰ কম্বল বা ৰাগ বা অন্যান্য উপলব্ধ কাপোৰৰ টুকুৰাৰে ঢাকি দিব। মাটিৰ স্তৰৰ ওচৰত থাকক। শৰীৰটো কম্বলেৰে ঢাকি পানী ঢালি দিব আৰু প্ৰাথমিক চিকিৎসা দি আক্ৰান্ত ব্যক্তিজনক চিকিৎসালয়লৈ পঠিয়াব। এতিয়া জুই লাগিলে কি কৰিব লাগে সেই বিষয়ে আমি ভালদৰে বুজি পাইছোঁ। পুৰাৰ প্ৰি হস্পিটেল ট্ৰিটমেণ্টৰ বিষয়ে জানো আহক। সাৰ্বজনীন সাৱধানতা ব্যৱহাৰ কৰক। স্থান সুৰক্ষিত কৰক আৰু EMSক সতৰ্ক কৰক। জ্বলোৱা প্ৰক্ৰিয়া বন্ধ কৰক। জুই জ্বলি থাকিলে ওপৰত ঠাণ্ডা পানী ঢালিব। ৰাসায়নিক পদাৰ্থবোৰ পানীৰে 20 মিনিট বা তাতকৈ অধিক সময় ধুই পেলাব লাগে। ধোঁৱা ওলোৱা কাপোৰ আৰু গহনা আঁতৰাই পেলাওক। যদি আপুনি কোনো ধৰণৰ প্ৰতিৰোধ ক্ষমতা লাভ কৰে বা যদি আপুনি ছালত টুকুৰা গলি যোৱা দেখা পায় তেন্তে সেই অংশৰ চাৰিওফালে কাটি লওক আৰু সেইবোৰ আঁতৰাবলৈ চেষ্টা নকৰিব। প্ৰাৰম্ভিক মূল্যায়ন কৰা। বেছিভাগ ভুক্তভোগীয়ে জ্বলা পোৰাৰ ফলত নহয়, বায়ুপথ বন্ধ হৈ যোৱা, উশাহ লোৱা বিষাক্ত পদাৰ্থ বা অন্যান্য আঘাতৰ ফলতহে মৃত্যু মুখত পৰে। লাইফ থ্ৰেটেনিং আঘাতৰ চিকিৎসা কৰক। স্থানীয় প্ৰট'কল অনুসৰি অক্সিজেন প্ৰদান কৰক।
যদি আপোনাৰ ৰোগীৰ উশাহ নিশাহ পৰ্যাপ্ত হয় তেন্তে পৰিপূৰক অক্সিজেনৰ সৈতে বায়ু চলাচলৰ ব্যৱস্থা কৰক। ৰুল 9 ব্যৱহাৰ কৰি পুৰাৰ গভীৰতা নিৰ্ণয় কৰা। পুৰা ঠাইখিনি ঢাকি দিব। শুকান বীজাণুমুক্ত ড্ৰেছিং বা এবাৰ ব্যৱহাৰ কৰিব পৰা বীজাণুমুক্ত বাৰ্ণ শ্বীট ব্যৱহাৰ কৰক। পুৰা ঠাইত গ্ৰীজ বা চৰ্বি, মলম, লোচন, এণ্টিছেপ্টিক বা বৰফ ব্যৱহাৰ নকৰিব। কোনো ধৰণৰ ফোঁহা ভাঙিব নালাগে। যদি কোনো পুৰা চকুৰ লগত জড়িত হয় তেন্তে দুয়োটা চকু নিশ্চয়কৈ ঢাকি ৰাখিব লাগে। ছেকেণ্ড বা থাৰ্ড ডিগ্ৰীৰ পুৰা আঙুলিত প্ৰতিটো আঙুলি পৃথকে পৃথকে ড্ৰেছিং কৰিব লাগে। ভিজা ড্ৰেছিং ব্যৱহাৰৰ বাবে স্থানীয় প্ৰট'কল মানি চলক। ৰোগীক গৰম কৰি ৰাখিব আৰু চক হ'লে চিকিৎসা কৰিব। এতিয়া ডমেষ্টিক ফায়াৰ ইনচিডেণ্টত স্বেচ্ছাসেৱকৰ ভূমিকা কি জানো আহক। স্বেচ্ছাসেৱকসকলে খালী কৰাৰ সময়ত সমাজত শৃংখলা বজাই ৰখাত সহায় কৰিব পাৰে। কিছুমান সম্পদৰ লোড ফেৰীত উদ্ধাৰকাৰী দলত সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে ভুক্তভোগীৰ চলাচলত উদ্ধাৰকাৰী দলটোক হাতেৰে বা ষ্ট্ৰেচাৰেৰে সহায় কৰিব পাৰে। তেওঁলোকে ঘৰুৱা অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত সম্প্ৰদায়ক সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে জুইৰ সংঘটিত হোৱা অঞ্চলটো পৃথক কৰাত সহায় কৰিব পাৰে। এতিয়ালৈকে আমি জ্বলা-পোৰাৰ প্ৰাক চিকিৎসালয়ৰ চিকিৎসাৰ বিষয়ে জানিব পাৰিছোঁ। শেষত এই মডিউলত আমি আলোচনা কৰা মূল ধাৰণাসমূহ চাওঁ আহক। এই মডিউলৰ সামৰণিত প্ৰয়োজনীয় বিন্দুসমূহৰ দ্ৰুতভাৱে পুনৰাবৃত্তি কৰোঁ আহক, যিয়ে ইন্ধন, তাপ আৰু অক্সিজেনৰ প্ৰয়োজনীয়তা থকা অগ্নি ত্ৰিভুজটোক সামৰি লৈছে। আৰম্ভণি, মুক্ত ৱাৰ্ণিং আৰু ধোঁৱা দিয়াকে ধৰি বিভিন্ন পৰ্যায়সমূহ, পৰিবাহী, সংবহন আৰু বিকিৰণৰ জৰিয়তে তাপ প্ৰসাৰণৰ ধৰণ, জুইৰ শ্ৰেণীবিভাজন A, B, C, D আৰু E প্ৰকাৰ, প্ৰশিক্ষণ, ৰক্ষণাবেক্ষণ আৰু সুৰক্ষা পৰীক্ষাৰ জৰিয়তে প্ৰতিৰোধৰ গুৰুত্ব, শীতল কৰা, অনাহাৰে ৰখা আৰু শ্বাসৰুদ্ধ কৰা পদ্ধতিসমূহ, বিভিন্ন ধৰণৰ এক্সটিংগুইশ্বাৰ যেনে পানী, ফেন, কাৰ্বন ডাই অক্সাইড 2 আৰু শুকান ৰাসায়নিক পদাৰ্থ, অগ্নি নিৰ্বাপক সঁজুলি ৰক্ষণাবেক্ষণৰ জটিল প্ৰয়োজনীয়তা আৰু ডিটেক্টৰ, পলায়নৰ পৰিকল্পনা, সাৱধানতা আৰু পোৰাৰ চিকিৎসাকে ধৰি সুৰক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া। এতিয়া বিষয়টোৰ বিষয়ে আপোনাৰ বুজাবুজি পৰীক্ষা কৰাৰ সময় আহি পৰিছে। এইটো এটা মূল্যায়ন অভ্যাস। প্ৰতিটো প্ৰশ্নৰ ওজন সমান। পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ কমেও 60% নম্বৰ লাভ কৰিব লাগিব। প্ৰশ্নবোৰ ভালদৰে পঢ়ক আৰু উপযুক্ত বিকল্প বাছি লওক। অভিনন্দন।